নমস্কাৰ। আগতীয়া বানে যিকোনো মুহূৰ্ততে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে কাজিৰঙাত। নেৰানেপেৰা বৰষুণৰ ফলত জলস্তৰ বৃদ্ধি পাই অহা নৈ উপনৈসমূহৰ বাবে এই সম্ভাৱনা ব্যক্ত কৰিছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে। এক্সাক্টলি, আৰু সেইটো কাৰণে আমাৰ বহুতখিনি চিষ্টেমছ আমি এতিয়া আমাৰ প্লেচত আছে। ফৰ এক্সাম্পল, আমি এতিয়া ৱাটাৰ ৰিচোৰ্চেছ, চেণ্ট্ৰেল ৱাটাৰ ৰিচোৰ্চেছৰ এটা হোৱাটছএপ গ্ৰুপ আছে। আমাৰ ইমেইল আছে য'ত আমি মানে এই খবৰটো পাই থাকোঁ ডেমছৰ পানী বা আমাৰ ক'ত আমাৰ নিমাতী ঘাটৰ কিমান পানী বাঢ়িছে। তো আমাৰ সেইখিনি চিষ্টেমছ আছে। তাৰ বাহিৰত আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়েও আজি কৈ গৈছে কি হেল্পলাইনছ আমি আজি যথেষ্ট মানে মানুহৰ পৰা গম পালোঁ কি আমি আৰু এক্সট্ৰা কৰিব পাৰোঁ, যিটো আমি এটা প্লেনিংটো হৈ যায়। মঙলবাৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল সংলগ্ন গোলাঘাট, নগাঁও, কাৰ্বি আংলং জিলা প্ৰশাসন, দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে স্থানীয় দল সংগঠনৰ লগত আলোচনাত মিলিত হৈ এক পৰিকল্পনা প্ৰস্তুত কৰে কাজিৰঙা কৰ্তৃপক্ষই। সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা মতে 233টা বন শিবিৰত একোখন হাত নাওকে ধৰি সাজু কৰি ৰখা হৈছে 250খন হাত নাও। তো আমাৰ প্ৰায় 233 আমাৰ এণ্টি প'চিং কেম্পছ আছে। প্ৰত্যেকটো কেম্পত আমাৰ এটা হাত নাও মানে আছে। সেইটো আমাৰ যিটো মেৰামতি বা তাৰ এটা তেল লগোৱা এইখিনি আমাৰ হৈ গৈছে। তো আমি প্ৰায় ক'ব পাৰোঁ কি আমাৰ 250 মান আমাৰ হাত নাও এতিয়া আমাৰ ৰেডি আছে। তদুপৰি কেইবাখনো স্পীড বোট আৰু 20খন ৰাবাৰ বোট বানৰ সময়ত বনকৰ্মীৰ কৰ্তব্য পালনৰ বাবে সাজু ৰখা হৈছে। সঞ্চালকগৰাকীয়ে লগতে প্ৰকাশ কৰে যে বৰ্তমানলৈকে বন্য জন্তুৰ বাবে কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই। কিন্তু বুঢ়াপাহাৰ বনাঞ্চলৰ বাটপথসমূহ ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি কহৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল কিছুসংখ্যক বাটপথ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। গতিকে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে যোগাযোগ ব্যৱস্থা সষ্টম কৰি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আজি আমাৰ এটা খুব ভাল গুৰুত্বপূৰ্ণ মিটিং হ'ল। তাতে আমাৰ বেচিকলি আমাৰ যিটো ইণ্টাৰ ডিপাৰ্টমেণ্টেল আমি মিটিং কওঁ, তাতে আমাৰ ৰেভিনিউ, ডিষ্ট্ৰিক্ট পুলিচ, তাৰপিছত আমাৰ লোকেল কমিউনিটিজ, মিডিয়া, আমাৰ সংস্থা যেনেকুৱা জীপ চাফাৰী এছ'চিয়েশ্যন, টুৰিজম, এইবিলাক সকলোৱে আহিছিলে। আৰু অকল আমাৰ গোলাঘাট নহয়, নাগাঁও আৰু কাৰ্বি আংলং পৰা মানুহ আহিলে। আমি সকলোক শুনিলোঁ বক্তব্যটো হেৰি কৰি, আৰু এতিয়া আমাৰ এটা প্লেন অফ একশ্যন সেইটো আমি ইয়াতে প্লেন কৰিলোঁ। তাৰ বাহিৰত আমাৰ স্পীড বোট আছে। লাষ্ট ইয়েৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে আমাক 20টা মান স্পীড দিছিলে, ৰাবাৰ বোটছ দিছিলে। তো এইখিনিও আমি এতিয়া এনুৱেল মেইনটেনেঞ্চ কৰি আমি ৰেডি কৰিছোঁ। তো আমাৰ প্ৰায় যিটো মোটামুটি আমি কওঁ কি আমাৰ যিটো প্ৰিপেৰেশ্যন, বোট লাইন কাটা, বোটছবিলাকক ৰিপেয়াৰ কৰা, আৰু তাৰপিছত আমাৰ স্পীড বোটছক ৰেডি ৰাখা, এইখিনি হৈ গৈছে। য়েছ, এতিয়া আমাৰ একচুৱেলি খুব মানে আনপ্ৰেডিক্টেবল ৱেডাৰ ক'ব লাগিব কি যেনেকুৱা বুঢ়া পাহাৰত আমাৰ এতিয়া একেবাৰে ৰাস্তাটো প্ৰায় মানে হৈছে মানে ডেমেজ হৈছে। তাতে আমাৰ দলংবিলাকো আমাৰ বেম্বুৰ আছে। তো সেইটো কাৰণে আমি এইটো এতিয়া ক্ল'জহি কৰি দিছোঁ। বাগৰি অঞ্চলত যেনেকুৱা আধা চাৰ্কিটটো এতিয়াও মানুহে পাৰিছে। তাৰ বাহিৰত আমাৰ কোহৰা আৰু অগৰাতলিটো হ'ব য'ত আমাৰ ফাৰ্ষ্ট ফ্লাডৰ হেৰিটো আমি ছিগনেলটো পাম। তো বৰ্তমান আমাৰ ৰোডছবিলাক সেইটো আমাৰ অকণমান মানে ডেমেজ হৈছে। হয়, তো পানী এতিয়াতো আমাৰ একচুৱেলি পানীবিলাক ঠিকেই আছে, যথেষ্ট আছে বিলবিলাকত। তো এইটো কাৰণে আমাৰ ভালেই, বিকজ জন্তুবিলাকে অকণমান এটা পাইছে, ৰিলিফ পাইছে। আপোনালোকে জানে কি জানুৱাৰী, ফেব্ৰুৱাৰী যেতিয়া বহুত ড্ৰাই হৈ গৈছিলে, তো জন্তুৱে পাইছিলে। বাট এতিয়া আই থিংক আমাৰ ঘাঁহ প্লাছ আমাৰ এই যিটো মানে যিটো পৰিৱেশ, তো জন্তুৱে ডেফিনেটলি এটা ৰিলিফ পাইছে। য়েছ, তো আমাৰ যেনেকুৱা যোৱাবাৰ আপোনালোকে জানে কি আমাৰ মোটামুটি এভৰি ডে আমাৰ এটা ৰিপৰ্টিং হয়। আৰু এই ৰিপৰ্টিঙত আমাৰ কিমান কেম্প আমাৰ ডুবি গৈছে, কিমান কেম্প আমাৰ ইভেকুৱেট কৰিব লগা হৈছে, এইখিনি আমি এটা ডেটা পাই থাকোঁ। তাৰ কৰি আমাৰ ৱায়াৰলেছ ছিষ্টেমছ দি তেতিয়া আমি এটা কোঅৰ্ডিনেশ্যন কৰোঁ। আৰু আমাৰ স্পেচিয়েলি আমাৰ ষ্টাফে যে এটা যদি ইভেকুৱেট কৰিব লগা আছে, এইখিনিও আমি এটা লওঁ। তো এইটো প্ৰত্যেকটো বছৰত আমাৰ এটা ডেইলি মনিটৰিং আমাৰ ইণ্টাৰনেল এটা হ'ব।